গাইজ প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডাইস কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম স্কলাৰশ্বিপৰ কাৰণে। যদি আপুনি ডিপ্লোমা কৰি আছে, ডিগ্ৰী কৰি আছে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা এমফিল বা আপুনি পিএইচডি কৰি আছে, তেতিয়াহ'লে আপোনাৰ কাৰণে এটা গুড নিউজ হয়, কাৰণ নৰ্থ ইষ্টৰ কাৰণে আহিছে স্কলাৰশ্বিপ আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত যদি এইটো স্কলাৰশ্বিপ ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাইডাইসৰ যেটো হোৱাটসএপ গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে আপুনি ক্লিক কৰি কিনে জয়েন হ'ব আৰু জয়েন হৈ কিনে আপুনি মোক হোৱাটসএপত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আপোনাৰ চেনেলত আহি কিনে এইটো ভিডিঅ' চেক কৰি আছে, তেতিয়াহ'লে আপুনি ডেইলি ভিজিট কৰিব পাৰে, কিয়নো লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আছে জব ৰিলেটেড লগতে আপোনাৰ স্কলাৰশ্বিপ এণ্ড আদাৰ যিখিনি ৰিলেটেড এডুকেশ্যন ৰিলেটেড ভিডিঅ'খিনি মই ইভিনিং এণ্ড মৰ্নিং টাইমত আপলোড কৰি দিওঁ। যদি আপুনি ইণ্টাৰেষ্টেড হয় ডেইলি বেচিছ আপুনি চেক কৰিব পাৰে আমাৰ চেনেলটো। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ 2025 কাৰণে আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। তো ভিডিঅ'টো আপুনি প্ৰথমতে কমপ্লিট চাই ল'ব। প্ৰথমতে যেটো স্কলাৰশ্বিপ আহিছে তাৰ ওভাৰভিউখিনি চাই লওক। যেটো আপোনাৰ নেম অফ স্কলাৰশ্বিপ দি আছে, যেটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপৰ কাৰণে হ'ব, যেটো আপোনাৰ একাডেমিক ইয়াৰ দিছে 2025 এণ্ড 26 কাৰণে হ'ব। এৱাৰ্ডিং যেটো অথৰিটি হয় নৰ্থ ইষ্টাৰ্ণ কাউন্সিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে আপোনাৰ এইটো স্কলাৰশ্বিপ। টোটেল আপোনাৰ স্কলাৰশ্বিপৰ যেটো ষ্টুডেণ্টক দিয়া হ'ব, নতুন যিখন ষ্টুডেণ্টে পঢ়ি আছিল ফ্ৰেছ হ'ব এটাৰ কাৰণে 1600 আছে আপোনাৰ স্কলাৰশ্বিপ, য'ত আপোনাৰ 1600 ষ্টুডেণ্টে ইয়াৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক, এপ্লিকেশ্যন যেটো পৰ্টেল হয় আপুনি এপ্লাই কৰিবলৈ ভিজিট কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে, সাৰ্চ কৰিলে আপুনি যেটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হয় তাতে আপুনি ভিজিট কৰিব পাৰিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। স্কলাৰশ্বিপত এপ্লাই কৰোঁতে যদি কোনো ধৰণৰ কুৱেশ্যন বা ইনকুৱাৰিজ থাকে আপুনি এইটো নাম্বাৰটো নোট কৰি ল'ব পাৰে, কাৰণ তাতে আপুনি কল কৰি কিনে গোটেইখিনি ইনফৰমেশ্যন সিহঁতৰ লগত ডিছকাশ্যন কৰিব পাৰিব। আৰু ইমেইল আইডিটো দি আছে, আপুনি যদি কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম পাইছে আপুনি স্ক্ৰীনশ্বট দি কিনে বা তেনেকুৱা ডকুমেণ্টছ দি কিনে আপুনি তাতে মেইল কৰিব পাৰিব। এৰে চাওক, স্কলাৰশ্বিপটোত এপ্লাই কৰোঁতে আপুনি কিছুমান ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব, তাৰ পিছতহে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। ৰেচিডেন্সি ৰিকুৱাৰমেণ্ট বিচাৰিছে, য'ত আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব নৰ্থ ইষ্ট ষ্টেটত। যেটো ষ্টেট আপোনাৰ দিয়া আছে, যদি আপুনি অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা এইখিনি ষ্টেটৰ পৰা যদি আপুনি ভিডিঅ'টো চাই আছে, তো আপোনাৰ কাৰণে গুড নিউজ হয়, কাৰণ আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়াত বিচাৰিছে একাডেমিক এণ্ড কোৰ্চ ক্ৰাইটেৰিয়াখিনি আপোনাৰ লাগিব এপ্লাই কৰাৰ আগতে। এতিয়া চাওক, যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰি আছে এণ্ড আপুনি ক্লাছ 10 বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তেতিয়াহ'লে আপুনি এটি স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব, কিন্তু লগত আপোনাৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব। নেক্সট চাই লওক, যদি আপুনি ডিগ্ৰী কৰি আছে, হায়াৰ ছেকেণ্ডাৰীটো আপুনি কোৱালিফাইড কৰিছে, তো লগতে আপোনাৰ মাৰ্ক থাকিব লাগিব 60%, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰি আছে, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, কিন্তু আপুনি যেটো বেচেলাৰ্ছ ডিগ্ৰী হয় যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, আপুনি BA বা BHC কৰিছে, যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা BCA, আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যিকোনো ষ্ট্ৰীমত আপুনি যদি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে, লগত আপোনাৰ 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি এমফিল বা PhD কৰি আছে, তেতিয়াহ'লে আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ যেটো ডিগ্ৰী আছে তাতে আপোনাৰ মিনিমাম 60% মাৰ্ক আপুনি কেৰি কৰা হ'ব লাগিব, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক, ইনকাম এণ্ড আদাৰ কিছুমান কণ্ডিশ্যন দি আছে, কণ্ডিশ্যনখিনি আপুনি ফলো কৰিব লাগিব, তাৰপিছতহে আপুনি এপ্লাই কৰিব লাগিব। প্ৰথমতে চাই লওক, যেটো ফেমিলি ইনকাম আছে এইটো 8 লাখতকৈ ওপৰত হ'ব নোৱাৰিব আপোনাৰ ফেমিলি ইনকামটো। আৰু যদি আপুনি এতিয়া চাওক, কোনো ধৰণৰ স্কলাৰশ্বিপ বেলেগ কোনো ধৰণৰ স্কলাৰশ্বিপ আপুনি এপ্লাই কৰি আছে, হোল্ডাৰ হয় স্কলাৰশ্বিপৰ হোল্ডাৰ হয়, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপ কৰিব নোৱাৰিব, কাৰণ তেতিয়াহ'লে আপুনি এইটো কাৰণে এলিজিবল নহ'ব। নেক্সট চাই লওক, যদি আপুনি কোনো ধৰণৰ ছাৰ্ভিচ কৰি আছে তথাপি আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। এতিয়া চাওক, যিসকল কেণ্ডিডেট ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হয় সিহঁতেহে কেৱল এপ্লাই কৰিব পাৰিব। যদি আপুনি ক্লাছ 10 পাছ কৰিছে, কৰি কিনে কিবা আপুনি ডিপ্লোমা কৰি আছে, তাতে আপুনি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয়, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি হায়াৰ ছেকেণ্ডাৰীটো কোৱালিফাইড কৰিছে আৰু আপুনি ডিগ্ৰীত যাই কিনে ফাৰ্ষ্ট ইয়াৰত আপুনি নামটো লগাইছে, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। ঠিক তেনেকুৱা আপুনি যেটো পোষ্ট গ্ৰেজুৱেশ্যন যদি কৰি আছে, আপুনি ডিগ্ৰী কমপ্লিট কৰিছে, পোষ্ট গ্ৰেজুৱেশ্যনত আপুনি ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে, তেতিয়াহ'লে আপুনি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক, স্কলাৰশ্বিপৰ যেটো এমাউণ্টটো, এতিয়া চাওক এমাউণ্টখিনি দি আছে, ডিপ্লোমাৰ কাৰণে দি আছে 20,000, যেটো আপোনাৰ পাৰ এনাম হ'ব
আৰু ডিগ্ৰী কাৰণে দি আছে 22000 আৰু পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে দি আছে 25000 এমফিল এণ্ড পিএইচডি কাৰণে দি আছে 30000 তো পোষ্ট খিনি দিয়ে চাওক আপোনাৰ ষ্টেট ওয়াইজ কিমানখিনি স্লট দিয়া আছে মানে আপোনাৰ কোনখিনি মানে কোনটো ষ্টেটৰ কাৰণে কিমানখিনি ষ্টুডেন্টে আপোনাৰ স্কলাৰশিপটো ৰিসিভ কৰিব সেইখিনি ডিটেইলছ দিয়া আছে অৰুণাচল প্ৰদেশৰ কাৰণে দি আছে 209 স্লট আছে তাতে আপোনাৰ 209 209টা ষ্টুডেন্টৰ কাৰণে স্কলাৰশিপ দিয়া হ'ব আসামত দি আছে 320 স্লট মানে 320 জন ষ্টুডেন্টৰ কাৰণে দিয়া হ'ব স্কলাৰশিপটো মণিপুৰত দি আছে 192 স্লট আছে মেঘালয়ত আছে 192 স্লট আপনার মিজোরামত আছে 192 স্লট নাগাল্যান্ডত আছে 192 স্লট সিকিমত আছে 111 আৰু ত্ৰিপুৰাত আছে 192 স্লট টোটাল আপুনি এপ্লাই যেটো ওভাৰঅল যেটো দিয়া আছে স্কলাৰশিপ তাতে মানে 1600 স্কলাৰশিপ মানে দিয়া হ'ব ষ্টুডেন্টসকলক যিসকলে ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় এটা সব সিলেকশন প্ৰসেস খিনি কেনেকৈ হ'ব আপোনাৰ যেটো মেৰিট লিষ্ট মেৰিট বেচিছ আপোনাক যেহেতুকে ষ্টেট লিস্টেড কৰা হ'ব তাৰ পিছতে আপুনি স্কলাৰশিপৰ সিলেকশন হ'ব তো মেৰিটটো আপোনাৰ যেটো ক্ৰাইটেৰিয়া আছে তাতে আপোনাৰ যেটো অবটেইনিং মাৰ্ক হয় আপুনি যেটো পাৰ্সেন্টেজ পাইছে মানে কেৰি কৰিছে তাৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্ট লিস্টেড কৰা হ'ব লাষ্ট যেটো আপুনি কোৱালিফিকেশন কৰিছে কিন্তু আপুনি যদি এমফিল বা পিএইচডি কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ ডিপেন্ড কৰিব আপোনাৰ যেটো ৰিসাৰ্চ টপিক হয় তাৰ ওপৰত ডিপেন্ড কৰিব আৰু তাৰ ওপৰত ডিপেন্ড কৰি কিনে আপোনাক শৰ্ট লিস্টেড কৰা হ'ব এতিয়া সব স্টেপ খিনি আপুনি কেনেকৈ এপ্লাই কৰিব তো প্ৰথমতে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে নেশনাল স্কলাৰশিপ পোৰ্টেল তাতে আপুনি ভিজিট কৰিব লাগিব আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে scholarships.gov.in বুলি তথাপি আপুনি নেশনাল স্কলাৰশিপ পোৰ্টেলত আপুনি ভিজিট কৰিব পাৰিব লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনত অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই প্ৰেছ কৰি দিম আপুনি জাস্ট ক্লিক কৰিলে তাতে ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি যাব লাগিব নিউ ৰেজিষ্টাৰ ইউজাৰত আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু নতুন ৰেজিষ্ট্ৰেচন কৰিবলৈ আপুনি ক্লিক কৰিব লাগিব নিউ ইউজাৰ অপশনটো তাৰ তেতিয়া আপুনি তাতে আপোনাৰ বেসিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব লাগিব আপোনাৰ যেতিয়া ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব তাৰ পিছত আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰি কিনে আপোনাৰ গোটেইখিনি এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় সেইখিনি আপুনি ডাউনলোড কৰি ল'ব লাগিব এতিয়া সব ৰিকুৱাৰমেন্ট যেটো আপোনাৰ ডকুমেন্টছ ৰিকুৱায়াৰ হ'ব এটো স্কলাৰশিপত এপ্লাই কৰোতে আপোনাৰ কিছুমান ডকুমেন্টছ নিড হ'ব মানে প্ৰয়োজন হ'ব সেইখিনি ডকুমেন্টছ লিষ্ট দি আছে এতিয়া সব পাৰ্মানেন্ট ৰেসিডেন্সি মানে আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্সি মানে আপোনাৰ পিআৰসি থাকিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেটৰ কাৰণে নেক্সট আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগিব বেংক ডকুমেন্টছ লাগিব মাৰ্কশিট লাগিব নহলে আপোনাৰ যদি সাৰ্টিফিকেট আছে সেইখিনি আপুনি আপলোড কৰিব লাগিব যদি আপোনাৰ দিয়া আছে এমফিল এণ্ড পিএইচডি কাৰণে যদি আপোনাৰ যেটো টপিক হয় আপোনাৰ যদি এপ্লাই প্ৰসেছত আপুনি এপ্লাই কৰোতে আপোনাৰ যেটো ৰিসাৰ্চ টপিক হয় তাতে আপুনি আপলোড কৰিব লাগিব তাতে আপোনাৰ সাইন থাকিব লাগিব যেটো প্ৰজেক্ট গাইড হয় আপোনাৰ যেটো প্ৰজেক্টৰ গাইডেন্স থাকে তাৰ এটা সিগনেচাৰ তাতে আপুনি থকা হ'ব লাগিব মানে সিগনেচাৰ কৰি দিব লাগিব এনি আদাৰ যিমানখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে তাতে লিষ্টটো দি আছে আপুনি তাতে আপলোড কৰিব লাগিব যদি ইয়াৰ বাহিৰে আৰু কোনো ধৰণৰ ডকুমেন্টছ লাগে খিনি আপুনি আপলোড কৰিব লাগিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই লওক এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 2nd জুন 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 31st অক্টোবৰ 2025 লৈকে আৰু ডেডলাইন দিয়া আছে যেটো ইনষ্টিটিউশন ভেৰিফিকেশনৰ কাৰণে আৰু ডিফেক্টছ যদি আপোনাৰ কোনো ধৰণৰ ডিফেক্ট কৰে আপোনাৰ এপ্লিকেশনটো এপ্লাই কৰিছে কোনো ধৰণৰ মিস্টেক আছে তেতিয়ালে আপোনাৰ ইনষ্টিটিউশনৰ পৰা ডিফেক্ট কৰি দিব আৰু তাতে আপোনাৰ যেতিয়া কৰি দিব আপুনি কাৰেকচন কৰিব পাৰিব এন্ড আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে তো 15 নৱেম্বৰ 2025 লৈকে আপোনাৰ ভেৰিফিকেশন এন্ড ডিফেক্ট যেটো ভেৰিফিকেশন থাকে খিনি কমপ্লিট হ'ব এটা সব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো স্কলাৰশিপ ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো